প্ৰথমতে আপোনালোকে সকলোৱে চাগে জানে যে যেহেতু গোচৰটো এতিয়া সুপ্ৰিম কোৰ্টত আমি উঠাইছোঁ, কালি সুপ্ৰিম কোৰ্টে আমাৰ গোচৰটো অহা 3 মাৰ্চলৈ পিছুৱাই দিলে। 3 মাৰ্চত মোৰ বেইলৰ গোটেই বিষয়টো এটা ফাইনেল মীমাংসা হ'ব। গতিকে যেহেতু সুপ্ৰিম কোৰ্টত এটা কেছ ওলমি গ'ল বা সুপ্ৰিম কোৰ্টত যিটো বিষয়টো গুচি গ'ল, গতিকে এতিয়া NIA কোৰ্টে সিদ্ধান্ত লোৱাত অসুবিধা হৈছে। সেইকাৰণে আজি আমি নিয়মীয়াভাৱে ৰুটিন এটা আচলতে হাজিৰা দিলোঁ। NIA আদালতে অহা 9 তাৰিখৰ কাৰণে নেক্সট ডেটটো ফিক্স কৰিছে। যদি 3 তাৰিখৰ দিনা দেশৰ উচ্চতম ন্যায়ালয়ে যদি বেইল দিয়ে, তেতিয়াহ'লে 9 তাৰিখৰ পৰা নিয়মীয়া গোচৰ চলিব। আৰু যদিহে বেইল নিদিয়ে, হয়তো তেতিয়া 9 তাৰিখৰ দিনা মোৰ জেলত যাম নে ইয়াতে থাকিম, বাহিৰত থাকিম, এই বিষয়টোৰ সিদ্ধান্ত হ'ব। ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰ, তেওঁলোক 3জনৰ বেইল আছেই। গতিকে যদি তেওঁলোকে যদি উচ্চতম ন্যায়ালয়ে মোৰ বেইলটো নিদিয়েও, তথাপিও তেওঁলোক বাহিৰতে থাকিব, তেওঁলোকৰ কোনো অসুবিধা নহয়। আৰু আপোনালোকেতো জানেই গোচৰটো এটা ভুৱা গোচৰ। ইতিমধ্যে সেই গোচৰটো আদালতে খাৰিজে কৰি দিছিলে। কিন্তু চৰকাৰে আমাৰ ওপৰত প্ৰেছাৰ দিবৰ কাৰণে, ব্লেকমেইল কৰিবৰ কাৰণে এনেকৈ আকৌ এবাৰ গোচৰটো আনি আমাক প্ৰেছাৰৰ মাজত ৰাখিব খুজিছে, আমাক বদনামৰ মাজত ৰাখিব খুজিছে। আৰু চৰকাৰৰ কথামতে যাতে আমি চলোঁ, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে তেনেকুৱা ধৰণৰ এটা প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে আমাক এনেকৈ কৰিছে।